ভীমকল ভীমকল চেনি চম্পা নহয় যে ভীমকল মালভোগো নহয় যে ভীমকল পিঠা লগত খোৱা বা এনেই খোৱা পাবা জেগা তুমি বল ভীমকল ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গাড়ীত আহিলে মই বোকাখাটলৈকে মই ধৰক ভূপেন হাজৰিকা গাড়ী শুনি আহিলোঁ মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ ভূপেন দাই মোক ক'লে প্ৰশান্ত কোৱাচোন মোৰ সাগৰ সংগমৰ গানটোত মই প্ৰশান্ত কেইবাৰ উচ্চাৰণ কৰিছোঁ সুধিলে মই ক'লোঁ ভূপেন দা আপুনি 8 বাৰ কৈছে হয় 8 বাৰ সাগৰ সংগ্ৰমত কত নসাতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মিমলাই ক্লান্ত সাগৰ সংগমত ভূপেন দাই যোৰহাটত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ আহে মই বাছত উঠি আহি গোটেই ৰাতিটো ভূপেন দাৰ প্ৰগ্ৰেম চাই তাতে ৰৈ থাকোঁ তেতিয়া প্ৰগ্ৰেমবিলাক 12টা বজাত শেষ হয় 2 ঘণ্টা আহি ট্ৰেন্সপৰ্টত থিয় হৈ থাকোঁ যেতিয়া নাইট ছুপাৰবিলাক আহে 3টা বজাতে যোৰহাট পাই সেই নাইট ছুপাৰত উঠি ঘৰলৈ আহোঁ 275 টকা দৰমহা পাওঁ 140 টকা নে 160 টকা ভাড়া খৰচ কৰি টেক্সি ভাড়া কৰি ভূপেন দাৰ প্ৰগ্ৰেম চাব আহিছোঁ মই সুধিলোঁ তোক বিয়া কৰিব জানো নহ'লে যে তই প্ৰফেচাৰ সি উত্তৰ দিয়ে মোৰ পেয়সীয়ে বুজে দাদা ডিগনিটি অফ লেবাৰ হয় মই মিতুল লেখাৰৰ মুখতে আছে আজি এগৰাকী বিশেষ অতিথি আৰু বিশেষ ব্যক্তি মুখতে আছে আৰু তেওঁ হ'ল প্ৰশান্ত ফুকন ডিব্ৰুগড়ৰ বিধায়ক আৰু বিশেষকৈ তেওঁৰ এটা গান যেহেতু একেদিন প্ৰাসংগিক হৈ পৰিছে বহুত তেওঁৰ জনপ্ৰিয়তা হৈছে এই গানটোৰ আৰু লগতে গানটোৱে বিশেষকৈ ছ'চিয়েল মিডিয়াত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ কাৰণ এগৰাকী ৰাজনৈতিক ক্ষেত্ৰত জড়িত ব্যক্তি কিন্তু তেওঁ কিছুমান আন বিষয়টো তেওঁ জড়িত সংগীতৰ লগত জড়িত গতিকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে প্ৰশান্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ হয় ডাঙৰীয়া আপোনাৰ বিশেষকৈ প্ৰথম আপোনাৰ যিমান দিন ৰাজনৈতিক ক্ষেত্ৰতে হওক এটা দৃষ্টি আকৰ্ষণ হয় মানুহৰ আপোনাৰ চিম্পলিচিটি আপোনাৰ এটা যিটো ব্যক্তিত্ব অতি আপুনি মানুহৰ সকলোৰ লগতে মিলি থাকে জনসাধাৰণৰ লগত মিলি থাকে সেই চিম্পলিচিটি কিন্তু মানুহে ভাল পায় কি ক'ব চাওক মানুহটো চব আজি MLA হৈ আছোঁ কাইলৈ MLA নাথাকিব পাৰোঁ আৰু MLAটোতো মানুহেই MLAটো বেলেগ গ্ৰহৰ পৰা অহা বস্তু নহয় আৰু কথা হ'ল এতিয়া মানুহৰ লগত থাকি মানুহৰ পৰাই মানুহে পঠিওৱাৰ কাৰণে আজি বিধানসভা মজিয়ালৈ আহিব পাৰিছোঁ বা আজি মই এই স্থানত বহিব পাৰিছোঁ সেইকাৰণে চিম্পলিচিটিটো মানুহৰ এটা ছিষ্টেম আৰু এটা হ'ব লাগে আৰু এইটো এটা চাওক এইটো বাই ইনবৰ্ণ কিবা এটা মানুহৰ এটা ব্যৱস্থা থাকে চব মানুহে চিম্পলিচিটি হ'ব নোৱাৰে হওঁ বুলিলেও নোৱাৰে 2 এদিন পাৰিব কিন্তু যি মানুহ চিম্পলিচিটি মেইনটেইন কৰে সেই মানুহৰ চিম্পলিচিটিয়ে মেইনটেইন কৰিব সদায় তেনেকৈ হ'ব তাক একেবাৰে যদি আপুনি খুব গহীনকৈ বোলে তই আজি MLA হ'ল তুমি গহীনকৈ থাকা বুলি কোৱা আধা ঘণ্টা তেওঁক যদি গহীনকৈ থাকিবলৈ দিয়ে তেওঁক লুটি খাই পৰি যাব নোৱাৰে এইটো এটা মানুহটোৰ ভিতৰৰ পৰা অহা এটা আৱেগ অনুভূতি 10 মিনিট গহীনকৈ থাকি দেখুৱাব পাৰিব 10 মিনিট হাঁহি কৰি দেখুৱাব পাৰিব কিন্তু 10 মিনিটৰ পাছত খুব গহীন মানুহ এটাই অতি সহজ হ'বলৈ যেতিয়া যায় তেতিয়া সি নোৱাৰিব এইটোৱে হ'ল মানুহৰ এটা বিশেষভাৱে সেই মানুহজনৰ এটা বৈশিষ্ট্য প্ৰত্যেক মানুহৰে নিজৰ নিজৰ এটা বৈশিষ্ট্য থাকে আৰু নিজৰ নিজৰ ধৰণে কাম কৰে আপুনি এই যিটো শিক্ষা আপোনাৰ যোনটো আপোনাৰ আদৰ্শ হয়তো নিজৰ আপোনাৰ পৰিয়ালকো দিছে নিজৰ সন্তানকো দিছে আপুনি হয় চবেই কৰিলে ভাল আৰু চবেই জানে মই যেতিয়া মানুহটো চিম্পলিচিটি মেইনটেইন কৰোঁ তেতিয়া দেখি শুনি ল'ৰাইও হওক বা ছোৱালীয়ে হওক বা ঘৰৰ বাকী মানুহখিনিও এটা সদায় এটা গত সদায় ফ'ল' কৰে আৰু সেইটো মই নিশ্চয় মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আছে বুলি মই ডাঠি নকলেও মই ভাবোঁ যে আছে নিশ্চয় নিশ্চয় আপোনাৰ দল বেলেগ হ'ব পাৰে কিন্তু আপোনালোকৰ আৰু এজন ব্যক্তি প্ৰাক্তন বিধায়ক ফণীভূষণ চৌধুৰী বঙাইগাঁও গ'লে বা ডিব্ৰুগড় গ'লে আপোনাৰ কথা শুনো মানে সকলোৰে লগত আপোনালোক মিলি থাকে গতিকে কেনেকুৱা আপোনাৰ ফণীভূষণ চৌধুৰীৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা ভাল ফণীভূষণ চৌধুৰীতো আজি কিমান বছৰ একেলগে পালোঁ তাৰ আগতেও পাইছোঁ তেওঁৰ লগত এটা সম্পৰ্ক এটা সদায় আছে বহুত ভাল ইয়াত কোনো কথা নাই আৰু এতিয়াও এছেম্বলিটো তেওঁ ইয়াৰ পৰা MP হৈ যোৱাৰ পাছত তেওঁ চিটটোতে মই বহিছোঁগৈ মই নিজে চেঞ্জ কৰি লৈছোঁ বোলো এই ফণীভূষণ চৌধুৰী চিটটোতে দিয়ক
তেনেকুৱা ধৰণৰ এটা আমাৰ ৰিলেশ্যন আছে আৰু ৰিলেশ্যন প্ৰত্যেকৰে লগতে ভাল এতিয়া আপোনাৰ কথাটো আমি এনেকুৱা পদাৰ্থ জুলীয়া পদাৰ্থ যি পাত্ৰতে থওঁ তাৰে আকাৰ লওঁ এতিয়া খুব যদি এটা গহীন মানুহৰ লগত যদি কথা পাতিব লগা হয় তেতিয়াহ'লে পৰ্যায়ক্ৰমে চেষ্টা কৰোঁ যে তেওঁলোকৰ সেই ধৰণে কথা পাতিবলৈ এতিয়া আপোনাৰ বিশেষকৈ আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি কিন্তু ৰাজনৈতিক ব্যক্তি হৈ পেলাই কিছুমান অৰাজনৈতিক বিষয়ত আপুনি জড়িত হৈ পৰিছে যেনে ধৰি লওক আপোনাৰ গান আপোনাৰ গতিকে আপুনি এটা সংগীতৰ ক্ষেত্ৰতো আপোনাৰ দখল আছে যিহেতু আপুনি কিছুদিন আগতে এটা গান আপোনাৰ ভাইৰেল হৈছে আৰু সেই সন্দৰ্ভত কি ক'ব আপুনি কি আপোনাৰতো নিজৰ প্লেনিং আছিলে নে বেলেগে আপোনাক আহ্বান কৰিছিলে না চব সংগীতটো চবেই ভাল পায় আৰু সংগীতটোতো চবেই গাব নোৱাৰে মানে কি সংগীতটোৰ সুৰ এটা থাকে সুৰৰ এটা লয় থাকে এটা হেৰি থাকে এতিয়া সেইটো বস্তু মোৰো নাই কিন্তু মোৰ হেঁপাহ আছে সংগীত ভাল পোৱা মানুহ বহুত আছে সংগীতৰ সুৰ থাকিব লাগিব আৰু সংগীত চৰ্চা কৰা সেইটো এটা ক্লাছৰ মানুহে কৰিব আৰু হেঁপাহ থকা মানুহে খুব প্ৰয়াস কৰে নিজকে এই তেনেকুৱা গান এটা গোৱাৰ ক্ষেত্ৰত বা গাবলৈ আৰু সংগীত এটা মোৰ সংগীতৰ লগত মই ওতঃপ্ৰোতভাৱে এইটোৱে জড়িত যে সকলো সময়তে মই সংগীতৰ লগত জড়িত হৈ থাকোঁ এতিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গাড়ীত আহিলেও মই বোকাখাটলৈকে মই ধৰক ভূপেন হাজৰিকা গানেই শুনি আহিলোঁ তাৰ পৰা আহি পেলাই ধৰক বোকাখাটত আহি পেলাই চাহ তাহ খোৱাৰ পাছত আকৌ তাতে বদলি কৰিলোঁ মহম্মদ ৰফি গান লগালোঁ মুকেশৰ গান লগালোঁ এনেকৈ কৰি সংগীতৰ লগত জড়িত সংগীতটো এটা থেৰাপি সংগীত এটা থেৰাপি সংগীত যিমান আপুনি শুনিব পাৰিব সংগীতটো অকল শুনাই নহয় সংগীতটো উপলব্ধি কৰিব পাৰিব লাগিব এই সংগীত যেতিয়া আপুনি উপলব্ধি কৰিব পাৰিব তেতিয়া আপুনি সুন্দৰভাৱে এই কথাখিনি কৰিব পাৰিব এতিয়া এই যে ভূপেন হাজৰিকাৰ যিবিলাক গান দোলা হে দোলা ঐ কাবে বাটেৰে কঢ়িয়াই লৈ যাওঁ বৰ বৰ মানুহৰ দোলা হে দোলা হেয়া না হেয়া এই যে গেলপিংটো যে দোলাখন নিওঁতে যে কেচ শব্দ এটা হয় নে ধান নিলে যে ধানৰ ভাৰটো যেনেকে শব্দ হয় এই গেলপিংটোৰ লগত সুৰটোৰ লগত মিলাই ভূপেন দাই গান গাব পৰাৰ যিটো ক্ষমতা এই ক্ষমতাই আজি মানুহক এটা আপোনাৰ মনলৈ এটা প্ৰতিচ্ছবি আনি দিয়ে এতিয়া বহুত ধৰণৰ গানেৰে এখন প্ৰতিচ্ছবি আনি দিয়ে যেনেকে পৰহি পুৱাতে তুলুঙা নাওতে ৰংমন মাছলৈ গ'ল ঐ মাছকে মাৰিবলৈ নেলাগে যাবলৈ ধুমুহা আহিবৰ হ'ল আৰু মাজত আছে মই মাজৰখিনি গোৱা নাই শেষত গৈ আকাশলে চাই হিয়াখনি ভুকুৱাই ৰহদৈ বাউলি হ'ল ও ঢৌ যা আগুচিনি শাকে নেউচিও ঢৌ যা আগুচিনি শাকে নেউচি ৰং মনক আনিবৰ হ'ল ৰং মনৰ দে হাতী ঢৌবোৰে সাবতি পাৰতে শুৱাই থৈ গ'ল নাওলৈ গৈছে এটা প্ৰতিচ্ছবি এটা এই গানটোৰ মাজত ভাহি উঠে এখন কথা ছবি ভাহি উঠে সৰু নাও এখনত ক্ষীণ মানুহ এটা ধুতিখন পিন্ধি চপক নাও বাই গৈছিলে জাল মাৰিব মাছকেইটা ধৰি আনি ল'ৰা ছোৱালীকেইটাক ভাত খুৱাব বজাৰত বিক্ৰী কৰি ধুমুহা আহিলে নাওখনত ডুবিলে আৰু ৰংমন মৰিলে আৰু তাকে আহি ঘৈণীয়েকে কিনিলে সেই প্ৰতিচ্ছবিটো এই গানৰ জৰিয়তে প্ৰকাশ পালে আৰু প্ৰত্যেকে এই কথাখিনি বুজিব এই হ'ল সংগীত আৰু যিটো সংগীতত ভূপেন হাজৰিকাৰ সংগীতত এই ধৰণৰ কথাবিলাকে সুন্দৰভাৱে প্ৰকাশ পায় বৰ বৰিব যাই মেনকা সঙ্গে দুনি ঘট মাথার কাপড় গুছাই দেখে জুয়াই উলঙ্গত হে বৰ বৰিব যায় মেনকা সঙ্গে দুনি ঘট ও মাথাত আছে সর্পর ফেনাই এই গলে মুন্ড মালা কঙ্কালে বা ঘরে চাল গায়ে ভস্ম ধুলা হে বৰ বৰিব যায় মেনকা সঙ্গে দুনি ঘট এতিয়া ভূপেন দায়ে এই গানটো শিৱক লৈ গাইছিলে মেনকা জোঁৱায়েক আদৰিব গৈছে
মূৰৰ উৰণি দাঙি পেলাই দেখিছা আৰে জোঁৱাই উলংগ এই যে কাহিনীবিলাক গানৰ জৰিয়তে ভূপেন দাই কিব পাৰে সেন্দুৰ সেন্দুৰ ফুটিয়ে পাটগাভৰুৰ কপালতে সলাজ মৰম আঁকি দি কি যে সোৱাদ পাই মই আজিও নুবুজো কপা কপা মেখেলাই ঢাকি থোৱা নখেৰে ধূলি ছবি আঁকি তাই কি যে সোৱাদ পাই মই বুজিও নুবুজো এজনী ছোৱালী সৰু ছোৱালী বিয়া হোৱাৰ পাছত ফুট লৈ ৰৈ থকা অৱস্থাত ভূপেন দাই দেখি এই ছোৱালীজনীৰ ওপৰত এটা গান লিখিলে আৰু এই গানটো আপুনি শুনি থাকিলে গম পাব যে এজনী সৰু 18 বছৰীয়া ছোৱালী বা 19 বছৰীয়া ছোৱালীৰ ওপৰত লেখা এটা গান এই হ'ল সংগীত আৰু এই ধৰণে আপোনালোকে সংগীত থেৰাপি মানুহৰ স্বাস্থ্যৰ কাৰণে এটাতকৈ ভাল সংগীতে মানুহক বহুদিন জীয়াই ৰখাত সহায় কৰে সংগীত এটা থেৰাপি আপোনাক মই এটা কথা কওঁ আপুনি যিখিনি গান গাইছে আপুনি এটা ফিডবেক কিন্তু পোৱা নাই মই আপোনাক কৈছোঁ মই ৰিপৰ্টাৰ হিচাপে আপোনাক কৈছোঁ মই এতিয়া শুনি থাকোঁতে মই আপোনাৰ এটা মন কৰিছোঁ আপোনাক মাতটো শুৱলা কিন্তু সুন্দৰ আপোনাৰ কণ্ঠটো আৰু আপোনাৰ যোনটো ফেচবুকত বা আপোনাৰ যোনটো ছ'চিয়েলত আপোনাৰ যোনকেইটা গান গৈ আছে ৰাইজে কিন্তু ভাল পাইছে ৰাইজে ফিডবেক দিছে যে আপোনাৰ কণ্ঠ ধুনীয়া নহয় চব কণ্ঠটো ধৰক প্ৰফেচনেল কণ্ঠ নহয় আমাৰ কণ্ঠটো ভাল কৰিব পাৰিলে ভাল আৰু কণ্ঠ এইটো নহয় যে কণ্ঠটো আপুনি কৰোঁ বুলিলে ভাল হৈ যাব কোনোবা মিউজিক স্কুলত গৈ আপুনি কণ্ঠ ভাল কৰিব নাই এটা হাৰমনিয়াম আপুনি শিকিব পাৰিব তাবলা শিকিব পাৰিব একৰ্ডিয়ান শিকিব পাৰিব কিন্তু কণ্ঠটো আপুনি ধুনীয়া কৰিব এইটো ইনবৰ্ণ এটা বস্তু এটা লৈ আহা তাক আপুনি অলপ টেকন'লজি লগাই তাক আপুনি সুন্দৰকৈ ৰাখিব লাগিব গৰম পানী খাব লাগিব তাত আপুনি বেছি চিঞৰিব নালাগে এনেকুৱা কিছুমান যিবিলাক গায়িকাৰ যিটো এটা ৰাখে সেইধৰণে কৰিব লাগিব কিন্তু মই ভাবোঁ যে আজিৰ ডেটত ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি যিসকল মহান গায়ক আছে সেই গায়কসকলৰ লগৰ কথা বতৰাবিলাক উঠি অহা প্ৰজন্মই খুব ভালকৈ লিৰিক্সখিনি শিকি ল'ব লাগে প্ৰথমে লিৰিক্সখিনি শিকক তাৰ পাছত আপোনাৰ বাকীখিনি কথা মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলৈ কঢ়িয়ালো গালিবৰ্ষেৰ মিছন বেৰ মিনাৰতে শুনা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গড়কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ তাৰপাছত কমিউনিজিমৰ কথা আহি গ'ল মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী তাৰ চাহতেই দেখিছোঁ কটনা গৃহহীন নৰ নাৰী মই দেখিছোঁ কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি দেখিছোঁ মৰহা ফুলৰ পাপৰি অকালতে পৰা সৰি বহু দেখে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে পৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ সেয়ে মই যাযাবৰ মই এটি যাযাবৰ এই যে যাযাবৰী জীৱনৰ গোটেই কথাটো মাৰ্ক টুৱেইনৰ সমাধিত বহি গড়কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈ যাব সংগীতজ্ঞসকলে যেতিয়া গান গাবলৈ যায় যিনে তেওঁ গান শুনিছে বা চাইছে তেওঁ বন্ধু হৈ যায় এই কথাবিলাকৰ জৰিয়তে ভূপেন দাই নিজকে যাযাবৰী জীৱনটোক এটা সংগীতেৰে গোটেই বিশ্বখন তেওঁ হাতৰ মুঠিলৈ লৈ অহাত এই গানটোত প্ৰয়াস কৰিছে আপোনাৰ যেটা ভূপেন হাজৰিকা কেইবাটাও গীত গালে আপুনি ভূপেন হাজৰিকাৰ দিনত আপুনি যেহেতু এজন সফল ডেকা আপুনি আপোনাৰ সকলোতকৈ জনপ্ৰিয় কণ্ঠশিল্পী কোন মোৰো মোৰ জীৱনতে দুজন
শিল্পী বুলি নহয়, দুজন ব্যক্তি মোৰ জীৱনত দুটা কলিজাত দুজন ব্যক্তিক আজিও লৈ আছোঁ। এজন হ'ল ভূপেন হাজৰিকা, এজন হ'ল অটল বিহাৰী বাজপেয়ীজী। এই দুজন ব্যক্তিক জীৱনত তেওঁলোকৰ সান্নিধ্যটো আহিছোঁ আৰু লৈ ৰৈ আহিছোঁ। এবাৰ ভূপেন হাজৰিকাই মোৰ যেতিয়া আমি বিয়া পাতিলোঁ 87ত, তেতিয়া ভূপেন হাজৰিকা তালৈ গ'লোঁ কলিকতাত। তেওঁক গৈ আমি দুয়ো সেয়া কৰিলোঁ বিয়া পাতি। ভূপেন দাই মোক ক'লে, প্ৰশান্ত কোৱাচোন মোৰ সাগৰ সংগমৰ গানটোত মই প্ৰশান্ত কেইবাৰ উচ্চাৰণ কৰিছোঁ সুধিলে। মই ক'লোঁ ভূপেন দা আপুনি 8 বাৰ কৈছে। হয় 8 বাৰ। সাগৰ সংগ্ৰমত কত নসাতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰত উৰ্মি মলায় ক্লান্ত সাগৰ সংগমত। এই গানটোত তেওঁ 8 বাৰ আপুনি ভাল অনুৰাগী তেওঁৰ, কাৰণ আপুনি 8 বাৰ আপুনি এইটো আপুনি চাইছে যে কেইবাৰ আপোনাৰ নামটো লৈছে। বহুত দীঘল হৈ যাব। এনেকুৱা দিনো আছিলে ভূপেন দাই যোৰহাটত যেতিয়া প্ৰগ্ৰেম কৰিবলৈ আহে, মই বাছত উঠি আহি গোটেই ৰাতিটো ভূপেন দাৰ প্ৰগ্ৰেম চাই তাতে ৰৈ থাকোঁ। তেতিয়া প্ৰগ্ৰেমবিলাক 12টা বজাত শেষ হয়। 2 ঘণ্টা আহি ট্ৰেন্সপৰ্টত থিয় হৈ থাকোঁ। যেতিয়া নাইট ছুপাৰবিলাক আহে শদিয়া বা এনেকুৱা 3টা বজাতে যোৰহাট পাহি সেই নাইট ছুপাৰত উঠি ঘৰলৈ আহোঁ। এইবোৰ ইতিহাস মানে ক'লে এইবোৰ মানুহে বিশ্বাস নকৰিব। বহুত দিনৰ আগৰ কথা কৈছোঁ। ভূপেন দাৰ আপাৰ আছামত য'তেই প্ৰগ্ৰেম কৰে, সেই ভূপেন দাই টিংখাঙত 78ত আহিছিলে। তেতিয়া মই চৰকাৰী চাকৰি কৰোঁ, 275 টকা দৰমহা পাওঁ। 140 টকা নে 160 টকা ভাড়া খৰচ কৰি টেক্সি ভাড়া কৰি ভূপেন দাৰ প্ৰগ্ৰেম চাব আহিছোঁ। তাত প্ৰথম ভূপেন দাই তেতিয়া এটা গান গাইছিলে, আজি বিয়াৰ নিশাৰ হয় অনপাতিত এপাহি ৰজনী গন্ধা তোমাৰ মূল্য এনিশা পিছৰ দিনা সূৰুজ উঠাৰ, পিছৰ দিনা সূৰুজ উঠাৰ, পিছৰ বাঁহী সজ্জাত তুমি মূল্যবিহীন ভাৱ, পিছে বিয়াৰ নিশাৰ হয়ন পাতি এপাহি ৰজনী গন্ধা। এই গানটো টিংখাং মহাবিদ্যালয়ত 78ত যেতিয়া ভূপেন দাই প্ৰথম গাইছে সেইদিনাখন তাত। ভূপেন দাই সকলো সংগীতৰ সকলোখিনি কথা তেনেকৈ অটো ৰিক্সা চলাওঁ আমি দুয়ো ভাই গুৱাহাটী কৰি গুলজাৰ, বি ফেল মই সৰু ভাই MA পাছ, বেংকত বহুতো ধাৰ, বেংকত বহুতো ধাৰ, ভাইটিৰ নামত আছে পাৰ্মিট চলাওঁ ময়ো একোবাৰ, শিক্ষিত বেকাৰৰ মই সৰু ভাৱ, কমপ্লেক্স নাই আমাৰ, কমপ্লেক্স নাই আমাৰ, ভাইটিৰ এটি মাতো দুখ আছে জালুকবাৰী প্ৰিয়তাৰ, মোৰ পৰা কেতিয়াবা অটোকণ কাৰি কয় প্ৰিয়া আজি হ'ব পেচেঞ্জাৰ, প্ৰিয়া আজি হ'ব পেচেঞ্জাৰ, মই সুধিলোঁ তোক বিয়া কৰিব জানো নহ'লে যে তই প্ৰফেচাৰ, সি উত্তৰ দিয়ে মোৰ পেৰসীয়ে বুজে দাদা ডিগনিটি অফ লেবাৰ, ডিগনিটি অফ লেবাৰ। এই হ'ল ভূপেন দাৰ গানৰ স্পট। এতিয়া অটো ৰিক্সা চলাওঁ গানটো কিমান প্ৰাসংগিকতা থকা গান। এইখন কোৱাৰ লগে লগে গোটেই অসমত এই গোটেই কথাটোৱে এটা সেই সময়ৰ নিবনুৱাসকলে অটো ৰিক্সা চলাই নিজৰ সংস্থাপন কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো উদগনি দিয়া এটা গান। গানৰ জৰিয়তে ভূপেন দাই ইয়াক ৰাইজৰ মাজত উপস্থাপন কৰিলে। সেই ধৰণেৰে ভূপেন দাৰ লগত এটা সম্পৰ্ক এই ধৰণে আছে। ভাল পাওঁ আৰু ভূপেন দাই লিজেণ্ড। ভূপেন হাজৰিকা এগৰাকী ভাল অনুৰাগী আৰু এটা নিকট সম্পৰ্ক আছিলে। আৰু কথাটো হ'ল যে তেওঁৰ কণ্ঠবিলাকে শুনিছে, আৰু তেওঁ যদি এই কণ্ঠৰ লগত এটা বাদ্যযন্ত্ৰ থাকিলেহেঁতেন, সুন্দৰ সুন্দৰ বাদ্যযন্ত্ৰ থাকিলেহেঁতেন, তেন্তে আপোনালোকে নিজে অনুমান কৰিব পাৰিব যে কণ্ঠ আৰু শুনিবলৈ আৰু ধুনীয়া হ'ব। এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এতিয়াৰ যোনটো প্ৰাসংগিক ছ'চিয়েল মিডিয়াত আপোনাৰ এটা গান বহুত ভাইৰেল হৈছে, ভীমকল গানটো আপুনি ধুনীয়াকৈ গাইছেও। এইটো আপুনি ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিলে নহয় জানো ডিব্ৰুগড়তে? হয়, মই চেণ্ট ষ্টুডিঅ' আমাৰ গান্ধীনগৰ বুলি এডোখৰ জেগাত আছে, তাতে মই ৰেকৰ্ডিং কৰিছিলোঁ। এই গানটো হ'ল আমাৰ স্বৰ্গীয় মুনীন দত্ত ডাঙৰীয়া। এসময়ত আমি একেলগে দুয়ো চাকৰিও কৰিছিলোঁ। এইটো
প্ৰায় 19 মই অলপ পাহৰিছোঁ 74 75 বা তাৰ আগৰ এনেকুৱা গান তেওঁ প্ৰয়াত হোৱাৰ পাছত এই গানবিলাক লুপ্ত হৈ গৈছিলে পেৰডি গানবিলাক গোৱা লুপ্ত হোৱা যে তেনেকুৱা ধৰণে খুব বাজি থকা নাছিলে ৰেডিঅ' লাহে লাহে অলপমান সংকুচিত হোৱাৰ কাৰণে এই গানবিলাকো লাহে লাহে নাইকিয়া নিচিনা হৈ গৈছিলে মই ভাবিলোঁ যে নাই মুনীন দত্তক কমচে কম আকৌ এটা স্মৰণ কৰিব লাগিব তেওঁক জীয়াই ৰাখিব লাগিব আৰু এই গানটো মই গোৱাৰ পাছত মই ঠিক ধৰিছোঁ কমেও আৰু 10 বছৰ মুনীন দত্তৰ স্মৃতি 10 বছৰ আৰু জীয়াই থাকিব পুনৰবাৰ মানে পুৰণা স্মৃতি ঘূৰি আহিছে পুনৰবাৰ প্ৰাসংগিক হৈ পৰিছে জাক খাই মানুহে পাই গাত বল বাৰীৰ চুকত থাকি দলে বল ঔষধতো লাগে সকামতো লাগে যাৰ নাম ভীমকল 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 চেনি চম্পা নহয় যে ভীমকল মালু ভগু নহয় যে ভীমকল পিঠাৰ লগত খোৱা বা এনেই খোৱা পাবা জেগা তুমি বল ভীমকল 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 পুলিতে যাৰ মচলা যাক বোলে পচলা পুলিতে যাৰ মচলা যাক বোলে পচলা যাক নাখালে কব নোৱাৰি পিয়ৰ অসমীয়া হৌ হাতীও ইয়াক খাই পাই বল কি ভীমকল 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 পুলিতে যাৰ মচলা বৰ ভাল ইয়াৰ দিল যাক বোলে কল দিল বৰ ভাল ইয়াৰ দিল যাক বোলে কল দিল পাৰৰ মাংসত কুটি দিলে সহজে হৈ যায় মিল ও গাৰ বিহু পৰি যায় তল কি ভীমকল ভীমকল ড্ৰিম গাৰ্ল ড্ৰিম গাৰ্ল সুন্দৰ সুন্দৰ হৈছে এতিয়া কথাটো হ'ল যে চাওক আপোনালোকে নিশ্চয় মন কৰিব এগৰাকী ৰাজনৈতিক ব্যক্তি কিন্তু তাৰ পিছতো তেওঁৰ বিভিন্ন হবি আছে বিভিন্ন ক্ষেত্ৰত তেওঁৰ চখ আছে আৰু সেইখিনি কিন্তু তেওঁ বজাই ৰাখিছে সেইখিনি কিন্তু আপুনি যেনেকে অব্যাহত ৰাখিছে আপোনাৰ পত্নীয়ে নিশ্চয় আপোনাক সহযোগ কৰে নাই চব তেওঁতো এই গানৰ লগত তেওঁ ইমান জড়িত নহয় কিন্তু তেওঁ সহযোগ মানে অনুপ্ৰেৰণা দিয়াটোৱে সহযোগ আজি মই গান গোৱা এই আপুনি কেলে গাইছে কি গাইছে এই ভুল কৰিছে নাগাব এনেকে যদি কয় তেতিয়াতো কিন্তু তেওঁ গানটো শুনাৰ পাছত ঠিক আছে আজি ভাল হৈছে দেই এইটো সেইটোৱে অনুপ্ৰেৰণা আৰু সদায় লগত থাকে এটা টিম ৱৰ্ক আছে মোৰ ল'ৰা ছোৱালী আছে মোৰ ছোৱালীজনীও তাইক বিয়া দিয়াৰ পাছতো তাই মানে এতিয়াও মোক ফোনত কৈ থাকে দেউতা এইটো এই গানটো গাবচোন এতিয়া মোৰ নাতিজনীও গায় মোৰ নাতিজনীও তাইও এই ভূপেন্দ্ৰাৰ গানেই গাই কিবা কিবি প্ৰাইজো পাইছে গানৰ ওপৰত আৰু ল'ৰাও চবেই ছাপৰ্ট কৰে কাৰণে এটা সংমিশ্ৰণত কথাবিলাকৰ অনুপ্ৰেৰণা পায় এতিয়া তোমালোকে কৈছা ছাপৰ্ট এতিয়া মই সেইদিনাখন এই গানটোত টোটেল ভিউৱাৰ্ছ হ'ল 4,43,000 আজি 3 দিনৰ আগলৈকে অলমষ্ট মই ভাবিছোঁ 4,50,000 হৈ যাব আছে শ্বেয়াৰ কৰিছে প্ৰায় 1400 মানে সেইকাৰণে কৈছোঁ যে ৰাইজে চাগে ভালো পাইছে আৰু মোৰ গানটো মই যিখিনি পাইছোঁ মই ভাল পাবলৈ বা কিবা কৰিবলৈ বা প্ৰফেচনেল গায়কো নহয় মোৰ এটা কথা ইমান এজন মানে পেৰডি সম্ৰাট তেওঁ মৃত্যুৰ পাছত আজি তেওঁ মৃত্যু হোৱাও প্ৰায় আজি 40-45 বছৰ হ'ল আমি তেওঁক আৰু 10 বছৰ যে জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰয়াস কৰিলোঁ এইটো মুনীন দত্তৰ প্ৰতি থকা শ্ৰদ্ধা আৰু স্নেহ আমি
আগুৱাই লৈ যোৱাৰ কাৰণে ব্যৱস্থা ল'ব। প্ৰয়াসক নিশ্চয়কৈ ধন্যবাদ দিব লাগিব। আৰু যিহেতু মানুহে ৰাইজে বিশেষকৈ বিচাৰে যাতে তেওঁৰ জনপ্ৰতিনিধি তেওঁলোকৰ জনপ্ৰতিনিধিজন এজন সাধাৰণ তেওঁলোকৰ মাজতে থাকক, এজন সাধাৰণ সকলোৰ লগতে মিলি থাকক, তাৰ লগতে এজন চিম্পুল ব্যক্তি বিচাৰে, চিম্পলিচিটি বিচাৰে সেই জনপ্ৰতিনিধিজনৰ মাজত। আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াই সেইটো বজাই ৰাখিছে, ৰাইজৰ মাজত থাকি তেওঁ ৰাইজৰ হৈ পেলাই তেওঁ কাম কৰিছে ইমান দিনে। আৰু যিহেতু বিজেপিৰ এগৰাকী বিধায়ক, বিশেষকৈ জনপ্ৰিয় বিধায়ক, আৰু বিশেষকৈ এই যিটো কথা মই আপোনালোকক কৈ আছো, এই যিটো ভীমকল নামৰ গানটোৰ মাজেদি তেওঁ পুনৰবাৰ ৰাইজৰ মাজত তেওঁ প্ৰাসংগিক হৈ পৰিছে। তেওঁৰ গানটো ইতিমধ্যে সকলোৱে শুনিছে, সকলোৱে প্ৰশংসা কৰিছে, উচ্চ প্ৰশংসা কৰিছে। আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াৰ তেওঁৰ ব্যস্ত কাৰ্যসূচী আছে, তাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ। আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াৰ দীৰ্ঘায়ু কামনা কৰিছো। ধন্যবাদ।